দুচুকৈ দৰং জিলাৰ চিপাঝাৰ মঙলদৈ আৰু দলগাঁৱৰ ভোটগণনা মঙলদৈ মহাবিদ্যালয়ৰ ষ্ট্ৰং ৰুমত অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে বিষয়া কৰ্মচাৰীসকল সাজু হৈছে আৰু লগতে উৎকণ্ঠাৰে বাট চাইছে প্ৰাৰ্থীসকলেও। মোৰ লগত উপস্থিত আছে চিপাঝাৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডক্টৰ পৰমানন্দ ৰাজবংশী। আমি তেওঁৰ লগত কথা ক'বলৈ চেষ্টা কৰিম, যিহেতু আচলতে প্ৰাৰ্থীসকলে উৎকণ্ঠাৰে বাট চাইছে কেইটামান মুহূৰ্ত বাকী ফলাফলক লৈ। কি আশা দেখিছে, কি ধৰণে প্ৰস্তুতি চলাইছে কালিৰ কাৰণে, আমি কথা ক'বলৈ চেষ্টা কৰিম। উৎকণ্ঠা কেইটামান মুহূৰ্ত বাকী। আমাৰ বিশেষকৈ চিপাঝাৰ সমষ্টিৰ আমাৰ যিসকল কাৰ্যকৰ্তা, যিসকলে ভাৰতীয় জনতা পাৰ্টীৰ হকে কাম কৰি আছে, সেইসকলৰ মাজত কোনো উৎকণ্ঠা নাই। কিন্তু এটাই মাথোন তেওঁলোকৰ চিন্তা যে আমি কেনেকৈ 25,000 30,000 ওপৰৰ ভোট আমি পাম, সেইটোহে তেওঁলোকে অংক কৰি আছে। কিন্তু মানে হৰাৰ চিন্তাটো আমাৰ চিপাঝাৰ সমষ্টি প্ৰকৃত যিখিনি বিজেপি, যিখিনি সঁচাকৈ মানে আমাৰ একেবাৰে গ্ৰাছৰুটত কাম কৰি আছে, তেওঁলোকৰ কোনো ধৰণৰ দুশ্চিন্তা নাই। আৰু সেইখিনি কথা মই আজি তেওঁলোকৰ প্ৰতিনিধি হিচাপে মই ক'ব পাৰোঁ। কালিৰ কাৰণে কি ধৰণৰ প্ৰস্তুতি তাকে আমি ইয়ালৈ আহিছোঁ, যিহেতু চিপাঝাৰ সমষ্টিৰ অসংখ্য ৰাইজ, মোৰ কাৰ্যকৰ্তাখিনি অন্ততঃ এটা উদ্গ্ৰীৱ হৈ থাকিব। আৰু যিখিনি আমাৰ প্ৰায় 40গৰাকীয়ে কাউণ্টিং এজেণ্ট হিচাপে বা অন্যান্য কামত তেওঁলোক ভিতৰত থাকিব। আৰু লগে লগে তেওঁলোকক আমি আকৌ ৰাতিপুৱা ঠিক 6টা বজাত বা 7টা বজাত অহাৰ কিছু কাৰণে অসুবিধা হ'ব পাৰে, বতৰ বেয়া হ'লে আৰু সাংঘাতিক অৱস্থা হ'ব। সেইকাৰণে আমি ইয়াতেই অন্ততঃ তেওঁলোকৰ নৈশ যাপন বা আহাৰৰ বা যাৱতীয় যিখিনি চিন্তা চৰ্চা সেইখিনি আমি কৰিছোঁ। কৰাৰ কাৰণে আমি সেই কাৰ্যখিনি কৰাৰ উপৰিও আমাৰ যিসকল কাৰ্যকৰ্তা আহিবলৈ উদ্গ্ৰীৱ হৈ আছে, ৰাতিপুৱাৰ পৰা আহিব, তেওঁলোকে ইয়াতে এই শিবিৰটোত বহিব, চাহ খাব আৰু ইয়াত যি ধৰণৰ সংবাদ পাব লাগে পাব। ঠিক এই ধৰণৰ এটা চিন্তা আমি আগতেও কৰিছোঁ, এইবুলি আমি কৰিছোঁ। গতিকে সেইখিনি আজি পৰ্যবেক্ষণ কৰিবৰ কাৰণে আৰু আমাৰ ইয়াৰ বুজ ল'বৰ কাৰণে মই আহিছোঁ। আৰু লগে লগে এইটো কথা মই ক'ব খুজিছোঁ যে আমি আমাৰ দৰং জিলাখনত আমি অতি সহজে কোনো দুশ্চিন্তা নোহোৱাকৈ এইবাৰ, আগতে চিপাঝাৰ সমষ্টিত আমি অতি প্ৰত্যাহ্বানৰ মাজেদি আমি জিকিছিলোঁ, কিন্তু আমি তেতিয়া মঙলদৈ হেৰুৱাইছিলোঁ। কিন্তু এইবাৰ আমি মঙলদৈ হেৰুৱাব নালাগে, চিপাঝাৰ হেৰুৱাব নালাগে। সেইটোৱে আমাৰ দৰং জিলাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা দিশ। গতিকে আমি এটা কথাই ক'ব খুজিছোঁ যে আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে আমি পাইছিলোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। এইবাৰ আমি তেখেতক আকৌ মুখ্যমন্ত্ৰী হিচাপে পাম। আৰু মই জানো যে যিমানবোৰ তেখেতৰ মাৰ্গদৰ্শন বা যিখিনি তেখেতৰ সপোন, সেই সপোন পূৰ্ণ কৰিবৰ কাৰণে আমি যিমান পাৰোঁ সিমান তেখেতক আমি আন্তৰিকতাৰে সহায় সহযোগ কৰিম। গতিকে মই নিশ্চিতভাৱে এটা কথা কৈছোঁ কি যে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এইবাৰ এক অভাৱনীয়ভাৱে বিজেপিয়ে অন্ততঃ অসমখনৰ যিখিনি উন্নয়নৰ যিখিনি কাম বাকী আছে সেইখিনি কৰিব। আৰু অসমখন আমাৰ যে পাঁচখন আমাৰ ৰাজ্যৰ ভিতৰত ভাৰতৰ এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ যিটো পৰিকল্পনা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ, সেই পৰিকল্পনাখিনি এতিয়া একেবাৰে 100% ৰূপায়ণ কৰিবৰ কাৰণেহে আমি তেখেতৰ সৈতে এই যিটো তেখেতৰ সপোন পূৰ্ণ কৰিবৰ কাৰণে আমি আছোঁ। লোকসভা নিৰ্বাচনত যথেষ্ট ব্যৱধানত আচলতে চিপাঝাৰ সমষ্টি আগবঢ়াই লৈ গৈছিল বিজেপি জিকাৰ ক্ষেত্ৰত। এইবাৰ কিমান ব্যৱধানত আপুনি জয়ী হ'ব বুলি ভাবিছে? আচলতে লোকসভাৰ সমষ্টিত আমি 65,000 ভোটত আমি মাননীয় আমাৰ সাংসদগৰাকীক আমি জয়ী কৰাত গোটেইখিনি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলোঁ। কিন্তু এইবাৰ আমি যিহেতু মই কাকো এতিয়া এই মুহূৰ্তত দোষ নিদিওঁ, কিন্তু আমি আমাৰ কিছু জ্যেষ্ঠ কাৰ্যকৰ্তাৰ বাবে ভুলৰ বাবে আমাৰ কি হৈছে যে আমাৰ যিটো সাংগঠনিক শক্তি, সেই শক্তিটো আমাৰ মাজত এটা অকণমান নিৰাশ এটা আহিছিল। অহাৰ পিছত অকণমান আমাৰ ভোটৰ প্ৰক্ৰিয়াটোত খেলি মেলি কিছু হৈছে। কিন্তু চিন্তা কৰিব নালাগে, আমি আপোচো কৰা নাই। আমি যিখিনি আমাৰ বংগমূলীয় যিখিনি মানুহ, সেই মানুহখিনিৰ লগত আমি আপোচ নকৰাৰ কাৰণে যোৱাবেলিতকৈ এইবাৰ ভোটৰ পৰিমাণ অলপ কমিলেও এটা আচৰিত হ'বলগীয়া কথা এয়ে যে এইবাৰ মুক্তভাৱে আমাৰ চিপাঝাৰ সমষ্টিৰ খিলঞ্জীয়া মানুহে ভোট দিছে। আৰু এই খিলঞ্জীয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ মই কেতিয়াও আজি এটাই দৃঢ়তাৰে ক'ব পাৰোঁ যে যিসকলে সঁচাকৈয়ে অসমক ভাল পায়, যিসকলে সঁচাকৈয়ে ভাৰতক ভাল পায়, সেইসকলে কিন্তু সুন্দৰভাৱে ভোট দিছে। আৰু সেই ক্ষেত্ৰত মই এইটো কথা ক'ব পাৰোঁ যে আমি কেতিয়াবা হয়তো সেই আগৰ ৰেকৰ্ডটো ভংগ হ'লেও ক'বলগীয়া একো নাই। যদিও আমি ভাবিছোঁ চৰাঞ্চলৰ ভোট আমি নাপাম, তথাপিতো মই ক'ব খোজোঁ যে আমাৰ কিন্তু অন্যান্য যিসকল ৰাইজে হেঁপাহ পলুৱাই এইবাৰ ভোট দিছে, সেইটো ক্ষেত্ৰত এবাৰ দৃষ্টান্ত হ'ব বুলি মোৰ বিশ্বাস। ব্যৱধানটো মই ইমিডিয়েটলি ক'লোৱেই যে ব্যৱধানটো আমি কেতিয়াও 30,000 তলত আমি নাথাকোঁ বুলি মই আপোনালোকক আগতেই কৈছোঁ। কিন্তু ওপৰত হ'লেও আপোনালোকে কিন্তু ভাবিব যে 50ৰ ওপৰ হৈ যাব পাৰে।
এয়া আছিলে ডক্টৰ পৰমেন্দ্ৰ ৰাজবংশী আৰু ইতিমধ্যে উল্লেখ কৰিছোঁ যে উৎকণ্ঠাৰে বাট চাইছে সকলোৱে, প্ৰাৰ্থীসকলো উৎকণ্ঠাৰে বাট চাইছে আৰু মূল যুঁজ যিহেতু চিপাঝাৰ সমষ্টিত কংগ্ৰেছ আৰু বিজেপিৰ মাজতেই হ'ব। কংগ্ৰেছৰ প্ৰাৰ্থী বীৰেন্দ্ৰ কুমাৰ শইকীয়া, আনফালে ডক্টৰ পৰমেন্দ্ৰ ৰাজবংশীয়ে ইতিমধ্যে উল্লেখ কৰিছে প্ৰায় 30,000 ব্যৱধানত সমষ্টিটো পুনৰ বিজেপিৰ দখললৈকে আনিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।